নমস্কাৰ প্ৰিয় দৰ্শকসকল আজি এই যে কণীৰ বাস্কেটটো দেখুৱাইছো আপোনাৰ ধৰি লওক কেইটামান আপুনি মুৰ্গী পুহিছে আৰু কণী পাৰে সদায় আপুনি কি কৰিছে এটা বাস্কেটত গৈ কণীখিনি আনিবলৈ গৈছে কিন্তু হয়তো আপোনাৰ বাস্কেটটো পৰি পেলাই আপোনাৰ গোটেই কণীখিনি ভাঙি যাব পাৰে আপুনি যে বাস্কেটটোত কণীখিনি আনিছে তাৰমানে আপুনি ৰিস্ক লৈ আনিছে এটা বাস্কেটতে কাৰণ কণী থুনুকা বস্তু ভাঙি যাব পাৰে কিন্তু আপুনি এটা বাস্কেটতে তাত বহুত ৰিস্ক লৈ আনিছে গতিকে এটা বাস্কেটত যদি গোটেই কণীখিনি লৈ ভাঙিব পাৰে কিন্তু আপুনি কেবাটাও বাস্কেটত যদি কণীখিনি লৈ বা থৈ দিয়ে তেতিয়াহলে এটা বাস্কেটৰ কণী কিবাকৈ ভাঙিলে আপোনাৰ গোটেইখিনি লোকচান নহয় এইটো এটা প্ৰভাৱ যিটো স্পেনিছ আৰু ইটালীসকলে ব্যৱহাৰ কৰিছিল প্ৰিয় দৰ্শকসকল বহুত ইন্টাৰেষ্টিং মই কেবাটাও এক্সাম্পল দিম বিভিন্ন ব্যক্তিৰ ক্ষেত্ৰত আপোনালোকে ভিডিঅটো চাই থাকিব শেষলৈ আৰু আপোনালোকে চাই আছে পৰিৱৰ্তন আৰু শিক্ষা ইউটিউব অনুষ্ঠান আৰু ভিডিঅটো শেষলৈ চাবলৈ অনুৰোধ কৰিলোঁ কেবাটাও উদাহৰণৰ সৈতে মই প্ৰভাৱটো বৰ্ণনা কৰিম ঠিক আছে ভিডিঅটোৰ মূল বিষয়লৈ আহোঁ প্ৰথমতে মই দুজন ছাত্ৰৰ উদাহৰণ দিম এজন ছাত্ৰই ধৰি লওক সায়েন্সত লৈছে তেওঁ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লৈছে আৰু এন্থ্ৰোপলজি লৈছে তেওঁৰ ইচ্ছা সৰুৰ পৰা তেওঁ মেডিকেল পঢ়িব ডক্টৰ হ'ব আৰু এজন ছাত্ৰ আছে তেওঁ কি কৰিছে তেওঁ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি লৈছে আৰু লগতে তেওঁ মেথমেটিক্স লৈছে কিবা কৈ যদি তেওঁ মেডিকেলত সিট নাপায় তে হি ইঞ্জিনিয়াৰিঙত যাব গতিকে প্ৰথম লৰাজনে কি কৰিছে তেওঁৰ সমগ্ৰ শক্তি অল এফৰ্টস হি কি কৰিছে মেডিকেল পঢ়াৰ প্ৰিপাৰেচনত তেওঁ লগাই দিছে কিন্তু দুই নম্বৰ জনে কি কৰিছে তেওঁ সমগ্ৰ শক্তি কি লৈছে দুটা অপচনত মানে দিছে দুটা অপচন ৰাখিছে আৰু সমগ্ৰ শক্তি সেই দুটা অপচনত লগাইছে এটাত যদি সাকসেস নহয় ইটোত যাব যেহেতু মেডিকেলৰ বহুত সিট কম গতিকে প্ৰথম লৰাজনে তেওঁ কম্পিটিশনত নোৱাৰিলে নোৱাৰ কাৰণে সেই লৰাজন হতাশাত ভুগে আৰু সি কোনো এটা পথলৈ যাবলৈ সি ৰাজি নহয় ইমান বেছি ডিপ্ৰেছনত ভুগে কেতিয়াবা এনেকুৱা লৰাছলি ব্ৰেইন বেয়া হৈ যায় কেতিয়াবা এনেকুৱা লৰাছলিয়ে দে অলসো কমিট সুইসাইড কি কাৰণে হল তেওঁ কি কৰিলে যেনেকৈ অল এফৰ্টস এটা বস্তুতে কনসেন্ট্ৰেট কৰিলে যেনেকৈ কণীখিনি আমি এটা বাস্কেটতে ৰাখিছিলোঁ কিন্তু দ্বিতীয়জনে কিন্তু দুটা বাস্কেটত ৰাখিছে গতিকে তেওঁৰ গোটেই কণীখিনি লোকচান নহল মানে গোটেই এফৰ্টছখিনি তাৰ অথলে নগল তাৰ 50% কি লাইফত ইউজ কৰিব পাৰিলে প্ৰিয় দৰ্শকসকল আৰু এটা উদাহৰণ দিওঁ আমি কি কৰোঁ মৰম চেনেহ ভালপোৱা সেয়া কি কৰোঁ আমি ঘৰৰ যিখিনি ফেমিলি মেম্বাৰ সেইখিনি ওপৰতে আমি কি কৰোঁ তেওঁলোকৰ পৰাই আমি মৰম চেনেহ ভালপোৱা বিচাৰোঁ আৰু কি হয় আমাৰ জীৱনটো এনেকুৱা হয় যে সকলো মানে মোৰ আনন্দ মোৰ ফুৰ্তি সেইখিনি যেন মই তেওঁৰ ভাল থাকিলে পাম এনেকুৱা এটা হয় কিন্তু আসলতে কি কথাবোৰ তেনেকুৱা নহয় ব্লাডৰ ৰিলেচনৰ লগতে সকলোবিলাক আনন্দ আপুনি বিচাৰি নাচাব আমাৰ ফেমিলিৰ প্ৰতি কৰ্তব্য আছে কিন্তু সেই কৰ্তব্যৰ লগতে আমাৰ চাকৰি যিখিনি আমি যিটোৰ পৰা ইনকাম কৰি আছো সেইখিনিৰ প্ৰতি আমাৰ কৰ্তব্য আছে তেওঁলোকৰ প্ৰতিও আমাৰ ভাল আমি দায়িত্ব পালন কৰিব লাগে ব্লাডৰ সম্পৰ্ক নহলেও আপোনাক বুজি পোৱা মানুহ আপোনাৰ ব্লাডত নথকা মানুহ আপোনাক বুজি পাব পাৰে গতিকে কি হয় কেতিয়াবা কিছুমান ফেমিলিত দেখো ধৰি লওক সেই প্ৰথম লৰাটো যিটো মেডিকেলত সিট নাপালে সি হতাশ হোৱাৰ কাৰণে সি মানে এডজাষ্ট কৰিব নোৱাৰাৰ কাৰণে দেখিব যিহেতু মাক দেউতাকে তাৰ পৰাই সি মেডিকেল হোৱাৰ পৰাই আনন্দটো বিচাৰিছিলে গতিকে এতিয়া মাক দেউতাকো ভাঙি পৰিব গোটেই পৰিয়ালটো সেইটোৰ কাৰণে ভাঙি পৰে গতিকে মানুহৰ এনেকুৱা হ'ব নালাগে আনন্দটো মানুহে বিভিন্ন অপচনৰ পৰা বিচাৰি পাব পাৰি জানিব লাগিব আনন্দ মানুহে বিভিন্ন দিশৰ পৰা বিচাৰি পাব জানিব লাগিব বিভিন্ন কৰ্মৰ মাজত নিজৰ আনন্দ বিচাৰি পাব পাৰিব লাগিব একেটা কাৰবাৰ মানে ভাল উন্নতি কৰিলে আপুনি আনন্দ পাব কোনোবাই অকমান কম্পিটিশনত কম থাকিলে আপুনি আনন্দ আপোনাৰ হেৰাই যাব তেনেকুৱা কথা নহয় আসলতে আমি জীৱনত আমি জন্ম গ্ৰহণ কৰিছো যেতিয়া আমি বহুত মানে সমস্যাৰ সন্মুখীন হ'ব লাগিব সেই সমস্যাৰ সন্মুখীন হ'বলৈ হলে আমি কিন্তু এটা বস্তুত আমি কিন্তু এটা কথাত কনসেন্ট্ৰেট কৰিলে নহব
ধৰি লওক আপোনাৰ আৰু এটা উদাহৰণ দিছোঁ ধৰি লওক আপুনি এটা ব্যৱসায় কৰিব খুজিছে ব্যৱসায় কৰোঁতে আপুনি ভাবিলে মই এইখিনি পইচা গোটাইছোঁ গতিকে ইয়াৰ পৰা মই এখন গৰুৰ ফাৰ্ম খুলিম বা ছাগলীৰ ফাৰ্ম খুলিম বা মুৰ্গীৰ ফাৰ্ম খুলিম কি কৰিলে আপোনাৰ জমা পইচা আপুনি গোটেইকেইটা দি সেই ফাৰ্মখনতে লগাই দিলে সেইটো কাৰণে কি হ'ল আপোনাৰ কিবা কাৰণে ফাৰ্মত আপোনাৰ লোকচান হ'ল কিবা কাৰণে মুৰ্গীৰ বেমাৰ আহিলে কিবা কাৰণে ছাগলীৰ বেমাৰ আহিলে কিবা কাৰণে ছাগলী আপোনাৰ কেইজনী কোনোবাই চুৰ কৰি লৈ গ'ল গতিকে তাৰ লগে লগে কিন্তু আপোনাৰ আনন্দবিলাক হেৰাই যায় আপোনাৰ যিটো ৰিসোৰ্স আপোনাৰ যিটো সম্পত্তি আপোনাৰ যিখিনি মূলধন সেইখিনি কিন্তু একেবাৰতে হেৰাই যাব বহুতে তেনেকুৱা কৰে কেইটামান পইচা হ'ল বুলি গাড়ী এখন কিনি লয় গাড়ীখন কিনাৰ পিছত কি হয় কিবা কাৰণে গাড়ীখন এক্সিডেণ্ট হৈ গ'ল এক্সিডেণ্ট হোৱাৰ লগে লগে এক্সিডেণ্টত তেওঁ ইঞ্চুৰেঞ্চৰ মানে যিটো অপজিট পাৰ্টিক পইচা ভৰাৰ লগতে তেওঁ কিন্তু সেই গাড়ীখনৰ ধাৰ মাৰোতে তেওঁ কিন্তু মানে যিটো আগৰ অৱস্থা সেইটো নাইকিয়া হৈ যায়গৈ গতিকে সেই মূলধনখিনি যদি তেওঁৰ গাড়ী এখন কিনিবলৈ হ'লে তেওঁৰ মূলধনটো আৰু বেছি হ'ব লাগিব আৰু তেওঁ সেই মূলধনখিনি 2-3টা অপচনত লগাব পৰা হ'ব লাগিব যাতে এটাত লোকচান হ'লেও বাকীকেইটাই চলাই নিব পাৰে ঠিক তেনেকৈ আমি চাকৰি ক্ষেত্ৰত ধৰক চাকৰি ক্ষেত্ৰত বহুতে কিন্তু নিজৰ লাইফটো এটা চাকৰি বিচৰাতে শেষ কৰি দিছে নিজৰ যিখিনি শক্তি নিজৰ যিখিনি এনাৰ্জি নিজৰ যিখিনি পটেনশিয়াল এটা চাকৰিৰ পিছতে বছৰ পিছত বছৰ দৌৰি পেলাই তেওঁলোকে শেষ কৰি দিছে চাকৰি বিচাৰিব হ'লে মানে আপুনি ইমান সমাজখন জটিল হৈছে আপুনি এটা চাকৰি চিন্তা কৰিলে নহ'ব আপুনি বহুত অপচন বহুত চাকৰিত আপুনি এপ্লাই কৰিব লাগিব বহুত চাকৰিত এপ্লাই কৰিলেহে আপোনাৰ কোনোবা এটাত লাগি যাব গতিকে এটা চাকৰিত আপুনি এপ্লাই কৰিছে আৰু ইতিমধ্যে মই কৈছোঁ চাকৰি যিমান ডেভেলপ হৈ থাকে যিমান টেকন'লজি ডেভেলপ হৈ আছে আপুনি আজি এটা চাকৰি 10 বছৰ সাপোজ আপুনি এটা চাকৰিৰ কাৰণে 10 বছৰ বহি আছে কিন্তু সেই 10 বছৰত সেই চাকৰিটোৰ কিমান ডেভেলপ হৈছে সেই চাকৰিটোত কিমান স্কিলফুল পাৰ্সনৰ প্ৰয়োজন হৈছে আজি যিসকল শিক্ষক সেই শিক্ষকৰ ক্ষেত্ৰতে ধৰক আজি কাৰ ডিমাণ্ড হৈছে যিসকলে অনলাইন এডুকেশ্যন কৰিব পাৰে যাৰ কমিউনিকেশ্যন স্কিল ভাল সেইবিলাক টিচাৰৰ গুৰুত্ব আজি পাইছে গতিকে আপুনি 10 বছৰ চাকৰি এটাৰ কাৰণে ৰুৱা মানে 10 বছৰত আপোনাৰ কিন্তু স্কিলবোৰ বেলেগ হৈ যাব আপুনি 10 বছৰে কিন্তু আপুনি নিজকে বহুত আপডেট কৰিব লাগিব তেতিয়াহে আপুনি 10 বছৰ পিছতো কিন্তু কম্পিটিশনত নামিব পাৰিব গতিকে আপুনি সেইটোৱে নকৰি আপুনি বিভিন্ন ধৰণৰ চাকৰিত বা ব্যৱসায়ত আপুনি ব্যৱসায়ৰ উপাৰ্জনৰ পথ বিভিন্ন ধৰণৰ বিচাৰিব লাগিছিল বা বিচাৰিব লাগিব সকলোবিলাক এফৰ্টছ আপুনি এটা চাকৰি ক্ষেত্ৰতে দিলে নহব আপুনি তেনেকৈ কৰবাত এডমিশন বিচাৰিছে কোনোবা ছাত্ৰ ছাত্ৰী এডমিশনৰ ক্ষেত্ৰতো তেওঁ কি কৰিব লাগিব কেবা ঠাইতো এপ্লাই কৰিব লাগিব যেহেতু সবতে কম্পিটিশন আহিছে তে আজি এই উদাহৰণৰ দ্বাৰা মই এইটোকে ক'ব বিচাৰিছোঁ যিকেইটা উদাহৰণ দিলোঁ সেইটো হৈছে ডোন্ট পুট ইউৰ অল এগছ ইন ওৱান বাস্কেট অপশ্যন ৰাখিব লাইফত অপশ্যন ৰাখি বৰ্তমান কাম নকৰিলে আপুনি আগবাঢ়িব নোৱাৰিব এতিয়া ইউটিউব জগতৰ কথাই ধৰক এতিয়া কোনোবাই ইউটিউব কৰিছে অকল ইউটিউবত ভিডিঅ' কৰি আপুনি কেতিয়াও এষ্টাব্লিছ হ'ব নোৱাৰে কেতিয়াও আপুনি এষ্টাব্লিছ হ'ব নোৱাৰে অকল ইউটিউবত আপোনাৰ গোটেই এনাৰ্জি আপুনি ইউটিউবত লগালে কেতিয়াও আপুনি এষ্টাব্লিছ হ'ব নোৱাৰে ইউটিউবত আপুনি চাকৰি এটা কৰি ইউটিউব কৰক আপুনি অন্য ধৰণৰ কাম কৰি ইউটিউব কৰক আৰু লগতে ইউটিউব জগতখনতো আপোনালোকে কি কৰিব লাগিব যে বিভিন্ন ধৰণৰ অপচন থাকিব লাগিব মানে ইউটিউবৰ লগত যিবিলাক এফিলিয়েটিং মাৰ্কেট কানেকশ্যন কৰি পেলাই যে ইনকামটো বঢ়ায় বিভিন্ন ঠাইত আপুনি এটেম্প কৰিব লাগিব তেতিয়াহে আপুনি ইউটিউব জগতত সাকসেস হ'ব ঠিক আছে প্ৰিয় দৰ্শকসকল আজি যদি ভিডিঅ'টো ভাল লাগিল লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আজিলৈ আহোঁ